সৰ্বসাধাৰণ এজন লোকৰ যেতিয়া মৃত্যু হয় সেই মৃত্যু হোৱা লোকজনৰ কথা আমি কিন্তু বেয়াকে পাতিব নাপায় বুলি কওঁ এটো সকলোৱে কয় যে মৰা মানুহৰ কথা বেয়াকে পাতিব নাপায় তেনেস্থলত জুবিন গাৰ্গ এজন হেজন ব্যক্তি যিজন ব্যক্তিৰ মৃত্যুত অসমখন স্তব্ধ হৈ গৈছিল বিশ্বৰ ভিতৰত চতুৰ্থ তেখেতে সংখ্যক মানে ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল যে তেখেতৰ মৃত্যুত 15 লাখকৈ জনসমাগম মানে একত্ৰিত হৈছিল আৰু জুবিন গাৰ্গ মানে তেখেত মৰিব পাৰে এই কথাটো আমি ভাবা নাছিলো যিদিনাখনি আমি শুনিলো আমি বিশ্বাস কৰিব পৰা নাছিলো আমাৰো যেন হৃদয়ৰ গতি মানে স্তব্ধ হৈ গৈছিল এনেকুৱা হৈছিল কাৰণ জুবিন গাৰ্গৰ আজি চৰিত্ৰহনন বুলি আজি আমি 4 মাহ আমি এই কথাবাৰ্তাবোৰ দেখিলো এতিয়া গতিকে চৰিত্ৰহননৰ কথাটো কোৱাৰ আগতে জুবিন গাৰ্গৰ আমি ভাল কথাখিনিৰ কথাওটো আমি পাতিব লাগিব জুবিন গাৰ্গে আমাক কি দি থৈ গ'ল তেখেতেতো আমাক বহুত প্ৰায় 40,000 গান তেখেতে আমালৈ দি থৈ গৈছে অসমীয়া গোটেই সাংস্কৃতিক জগতখনক তেখেতে ক'ৰ পৰা ক'লৈ লৈ গ'ল এই কথাখিনি আমি আলোচনা কৰিব লাগে তাৰ উপৰিও তেওঁ কিমান মানুহক তেওঁ যিসকল লোক মানে দুখীয়া মানে যিসকল বেমাৰী বা বিভিন্ন আৰ্তজনক তেওঁ এনেকুৱা সাংঘাতিক ধৰণেৰে সহায় কৰি গ'ল এই কথাবোৰ তেখেতৰ মৃত্যুৰ পিছত যেতিয়া গম পালো তেখেতক কিছুমানেতো ভগৱান সদৃশ আখ্যা দিবলৈ ল'লে তাতোতকৈও ডাঙৰ কথা তেখেতৰ যি তেখেতৰ আদৰ্শ মানৱতাবোধ তেখেতে কৈছে যে তেখেতৰ আদৰ্শ হৈছে চে গভাৰা বিষ্ণু প্ৰসাদ ৰাভা সাম্যবাদক তেখেতে ভাল পাইছিল গতিকে সেই সাম্যবাদৰ ধাৰণাৰে তেখেতে সমগ্ৰ মানৱৰ কথা জীৱ-জন্তুৰ কথা প্ৰকৃতিৰ কথা আসলতে মানুহক শিকাই গ'ল আজি সেই ভাল কথাবোৰ পাহৰি আজি জুবিন গাৰ্গৰ একমাত্ৰ চৰিত্ৰহননত নামি গৈছে নামি যাবলৈ দিয়া হৈছে মুহুৰা হিচাপে ব্যৱহাৰ কৰা হৈছে এতিয়া যদি কওঁ মই সেইটো কথালৈ আহিম এতিয়া আপুনি এই শেষত এটা প্ৰশ্ন কৰিছিল যে এই মানুহবিলাকৰ আৰত কোন আছে এতিয়া মই যদি কওঁ যে এই মানুহবিলাকৰ আৰত সিধি মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰখন আছে ইয়াত আমি এই কাৰণে কৈছো যে শিখা শৰ্মাই যিবিলাক পোষ্ট লিখে তাত ডাইৰেক্ট মানে মেনশন কৰে CMO আসাম হিমন্ত বিশ্ব শৰ্মা পবিত্ৰ মাৰ্ঘেৰিটা পীযুষ হাজৰিকা জয়ন্তমল্ল বৰুৱা ৰনুজ পেগু বিমল বৰা অশোক সিংঘাল বিজেপি আসাম প্ৰদেশ BJYM এনেকুৱা ধৰণেৰে তেওঁ যেতিয়া মেনশন কৰি তেওঁ 4 মাহ দিন তেওঁ এজন মানুহৰ পৰিয়ালক যিজন মানুহক বহুতে ভগৱান আখ্যা দিছে সেই ব্যক্তিজনৰ গোটেই পৰিয়ালক তেখেতৰ পিতৃক তেখেতৰ পত্নীক তেখেতৰ ভগ্নীক যেতিয়া চৰিত্ৰহনন কৰি থাকিব অসম চৰকাৰ আৰু পুলিচ প্ৰশাসনে নাজানাৰ কিবা অৰ্থ আছে বুলি মই কেতিয়াও নাভাবো যি অসম চৰকাৰে কিবা এটা কবিতা লিখিলে তাৰ আধাৰত একদম ছোৱালীক ধৰি নি জেলৰ ভিতৰত দিয়ে কোনোবাই কিবা এটা কৰিলে বিভিন্ন ধৰণৰ মুখ্যমন্ত্ৰীয়ে ধৰ কলে ধৰে কলে এৰে আজি ইমানখিনি এজন আমি যিজন আৰাধ্য আজি যিজনৰ সমাধিত লাখ লাখ মানুহে চাকি বন্তি জ্বলাইছে মই ভাবো সমগ্ৰ ভাৰতবৰ্ষত বিৰল পৃথিৱীতে বিৰল আজি সেই ব্যক্তিজনৰ কন্টিনিউ 4 মাহ চৰিত্ৰহনন কৰি থকাটোৱে কি বুজায় ইয়াত চৰকাৰখনৰ নিশ্চয় আশীৰ্বাদ থাকিব লাগিব যাৰ কাৰণে তেখেতে এনেকুৱা ধৰণেৰে লিখি থাকিবলৈ সুবিধা পাইছে এইটো হৈছে মোৰ নাম্বাৰ 1 আৰু নাম্বাৰ 2 কাৰণ প্ৰশ্ন কৰিব লাগিব উচিত প্ৰশ্ন কৰিলেহে উচিত উত্তৰ আমি লাভ কৰিম দ্বিতীয়টো প্ৰশ্ন হৈছে SIT যেতিয়া নিজৰ মানে তদন্ত কৰি আছিলে তেতিয়া কেইজনমান ব্যক্তিক আমি মাতি নিয়া দেখা পাইছিলো তাৰে ভিতৰত অতনু ভূঞাও এজন আছিল আজি মই ইয়াত নাম লৈছো তেখেতৰ কিন্তু তাৰ পিছত আমি দেখিলো অতনু ভূঞা ডাঙৰীয়া জুবিন গাৰ্গৰ এজন বন্ধু বুলি নিজেও তেখেতে বহুত জহাই থাকে কিন্তু তাৰ পিছত সেইজন অতনু ভূঞাই কেৱল মাত্ৰ সেই ৰাতিটোৰ গোটেই জুবিন গাৰ্গৰ কেইপেক মদ খাইছিলে বাথৰুমলৈ কেইবাৰ গ'ল এই গোটেই যে সমগ্ৰ কথাখিনি লিখিবলৈ পালে এই কথাখিনি লিখাটো উচিত আছিল নে নাছিল অখিল গগৈ ডাঙৰীয়াই দুটা লাইন ভাঙনি কৰি দিওঁতে তেওঁলোকৰ মাজত হাল্লা লাগি গ'ল তেওঁ অখিল গগৈ ডাঙৰীয়ালৈ নটিচ আহিল কিন্তু এই যে অতনু ভূঞা ডাঙৰীয়াই সামাজিক মাধ্যমত যে পৃষ্ঠা ভৰা জুবিন গাৰ্গৰ চৰিত্ৰহনন কৰিবলৈ প্ৰথম তেওঁ যে আৰম্ভণি কৰিলে ইয়াৰ ওপৰত কোনো ধৰণৰ কিয় নহলে মস্পিকা এইকেইটা কথা ক'ব লাগিব এইকাৰণে ক'ব লাগিব কাৰণ আজি মই ভাবো জুবিন গাৰ্গক যেনে ধৰণেৰে চক্ৰান্ত কৰি মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে এজনে হত্যা কৰিছে 4জনে সহযোগ কৰিছে হত্যা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰথমৰ পৰা কৈ আছে গতিকে হত্যা কোনে কৰিছে হত্যা আমি
জানো যে বিজেপি চৰকাৰৰ দিনত বিজেপিৰ লগত জড়িত লোকসকলে জুবিন গাৰ্গক হত্যা কৰিছে কাৰণ আজি ইমানখিনি মানুহৰ মাজত জুবিন গাৰ্গক ইমানখিনি মদ খুৱাই আৰু মানে তেওঁক জেকেট মানে লাইফ জেকেট নিপিন্ধাকৈ তেওঁক সাগৰৰ মাজত যোনজন মৃগী বেমাৰী সেই ব্যক্তিজনক মৰিবলৈ এৰি দিয়া হ'ল এইটো কি চক্ৰান্ত জুবিন গাৰ্গ কাৰ বাবে ভাবুকি আছিলে এই চৰকাৰখনৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ বাবে কাৰণ শেহতীয়াকৈ যিবোৰ কৰ্মকাণ্ড হিমন্ত বিশ্ব শৰ্মাৰ জুবিন গাৰ্গ ক্ষুব্ধ হৈছিলে কা আন্দোলনৰ সময়তো আমি দেখা পাইছিলো দীঘলী পুখুৰীৰ গছ কটাৰ সময়তো দেখা পাইছিলো জুবিন গাৰ্গে কৈছিল যে এই চৰকাৰখন এইবাৰ আমি সলনি কৰিব লাগিব তেওঁ বাৰে বাৰে এই কথা কৈ আছিলে আৰু সাংস্কৃতিক জগতখনত কেনেকুৱা এটা ধৰণৰ কম্পিটিশ্যন চলিছে এটা ব্যৱসায়িক দিশলৈ লৈ গৈছে তাতো মুখ্যমন্ত্ৰীৰ পৰিয়াল জড়িত হৈ আছে সেই কথাখিনি আমি কিন্তু নস্বাত কৰিব নোৱাৰো গতিকে জুবিন গাৰ্গ যাৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছিলে সিয়েই যে জুবিন গাৰ্গক হত্যা কৰা নাই তাৰ কোনো মানা নাই আৰু সিয়েই যে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ উৎসাহিত কৰা নাই কিছুমান লোকক তাৰো কোনো মানা নাই এয়া হৈছে মোৰ স্পষ্ট মতবাদ আপুনি জানো তেখেত এগৰাকী দাহ থকা মহিলা ভাল লাগে শিখা শৰ্মাৰ কথাবোৰ শুনি বৰ ভাল লাগে শিখা শৰ্মাৰ ওপৰত শিখা শৰ্মা আমি দেখি আছো ডেইলি এই মানুহগৰাকী আজি নহয় অতীজৰ পৰাই চব কথাত নলগা জেঙত মাত মাতি থাকে এই মানুহগৰাকীৰ নামটো শুনিলে মোৰ কেতিয়াবা গাটো বিজবিজাই উঠে আই ডোন্ট নো হোৱাই মোৰ ইৰিটেশ্যন হয় যিহেতু মই এনাৰ্জি ৰিডাৰ এগৰাকী কিন্তু এই মানুহগৰাকীৰ পৰা মই এটা এক্সট্ৰিমলি নেগেটিভ এনাৰ্জি এটা অনুভৱ কৰোঁ হয়তো দূৰত থাকি পেলাই ডিষ্টেঞ্চৰ পৰাও এই মানুহগৰাকী নাজানো তেওঁ এগৰাকী ৱানাবি সামাজিক মহিলা হ'ব চেষ্টা কৰে ৱানাবি মানে অনবৰতে বিতৰ্কিত লাইক ৰাখী সাৱন্ত এতিয়া ৰাখী সাৱন্তে যেনেকৈ কিবা নহয় কিবা এটা কৰি পেলাই সদায় লাইমলাইটত আহিব চেষ্টা কৰে এই মানুহগৰাকীও তাৰে কোনো ৰকমত কম নহয় আজি জুবিন দা সমাজৰ পৰা আমাৰ পৃথিৱীৰ পৰা নোহোৱা হৈ গ'ল নোহোৱাৰ কাৰণে আজিও আমি হয়তো দুখিত আজিও তেওঁৰ জাষ্টিচ আমি পোৱা নাই কিন্তু তেওঁৰ হৈ পেলাই ইমান তেওঁক চৰিত্ৰ হনন কৰিছে ইমান কেৰেক্টাৰ এছেচিনেশ্যন কৰিছে এই মানুহগৰাকীয়ে যে সহ্যৰ সীমা পাৰ হোৱাৰ বাবেহে FIR দিব লগা হ'ল কিন্তু FIR দিয়াৰ পিছতো আপুনি চাওক তেওঁৰ হাইটছ তেওঁ থানাৰ পৰা আহোঁতে এনেকৈ নমস্কাৰ দি দিয়ে এজ এ নেতা যেন তেওঁ নেতা এগৰাকী এইদৰে নমস্কাৰ দি তেওঁ হাঁহি হাঁহি ওলাই আহিছে যেন তেওঁ পৃথিৱী বিধাৰা এটা কাম কৰি আহিছে কেনে লাজ লগা কথা কিমান লাজ লগা কথা আৰু সেই মানুহ কেইজনমান মোৰ আজিও মনত আছে মোক এগৰাকী মহিলাই কৈছিলে ভাল লাগে শিখা শৰ্মাৰ কথাবোৰ শুনি বৰ ভাল লাগে মই সেই এদিনে তেওঁৰ নাম শুনিছিলোঁ তাৰপিছত তেওঁৰ প্ৰফাইলটো মই গৈ চাইছিলোঁ তাৰপিছত মই ভাবিলোঁ ভাল লাগে কি ভাল লাগে ভাল লাগিব কিবা এটাতো ৰিজন দিয়া ভাই মোৰতো একো ভাল নালাগিলে আৰু সেনেকুৱা মানুহক মানুহে ফ'ল' কৰে আৰু তেনেকুৱা মানুহক মানুহে লাইকো কৰে আৰু তেনেকুৱা মানুহক মানুহে শ্বেয়াৰো কৰে আৰু তেনেকুৱা মানুহক মানুহে গৈ 80,000তকৈ অধিক ফলোৱাৰ্ছো দিয়ে সেই ফলোৱাৰ্ছসমূহৰ মেণ্টেলিটি বা এনাৰ্জিটো আপুনি ভাবক কিমান নিগেটিভ হ'ব লাগিব আমি এটা কথা জানিব লাগে যে আমাৰ ক্ৰাউন চক্ৰাৰ পৰা এডাল স্পিৰিচুৱেল কৰ্ড থাকে সেই স্পিৰিচুৱেল কৰ্ডডাল বহুত যিবিলাক সাধু সন্ত থাকে তেওঁলোকৰ ইমানমান মোটা হয় তাৰ পৰা আমি ইউনিভাৰ্চেল ব্লেছিংছ পাওঁ আৰু আমাৰ নিচিনা মানুহৰ হয়তো পাতলা হয় আৰু সেই নেগেটিভ মানুহবিলাকৰ হয়তো নাই এই স্পিৰিচুৱেল কৰ্ড বা এই ক্ৰাউন চক্ৰ দি আমাৰ এনাৰ্জিবিলাক আমাৰ ব্লেছিংছবিলাক ইউনিভাৰ্চৰ পৰা আমাৰ স্পিৰিচুৱেল গাইডছৰ পৰা আহে আৰু যিসকল মানুহে এনেকুৱা নেগেটিভ মানুহক প্ৰশ্ৰয় দিয়ে যিসকল মানুহে এনেকুৱা নেগেটিভ মানুহক হয়তো লাইক কৰে হয়তো তেওঁলোকৰ গুণানুকীৰ্তন কৰে আৰু তেওঁলোকক ফ'ল' কৰিব চেষ্টা কৰে তেওঁলোকৰ স্পিৰিচুৱেল কৰ্ডডাল এবাৰ ভাবি চাওক কেনেকুৱা হ'ব লাগিব ব্লেছিংছ নাপায় আজি জুবিন দাৰ কাৰণে বুলি নহয় এনেকুৱা মানুহে হাজাৰজন ভাল মানৱক মানৱতাৰ পৰা তুচ্ছ নমাই হয়তো তেওঁক কি কৰিব পাৰে আমি দেখি আছোঁ আৰু চৰিত্ৰ হনন কৰি কেৰেক্টাৰ এছেচিনেশ্যন কৰাটো কিমান লজ্জিত কথা এজন মহাপুৰুষ যাক আমি শংকৰদেৱৰ নিচিনা বুলি ক'বলৈ আজি ষ্টাৰ্ট কৰিছোঁ সেয়েহেন জুবিন গাৰ্গ দেৱৰ বিষয়ে ভাবক সেইকাৰণে ফ'ল' কৰোঁতে এবাৰ ভাবি চাব সমাজখন শুধৰাবৰ কাৰণে আপোনাৰ মোৰ নিচিনা মানুহে লাগিব সেইকাৰণে ভাবি চিন্তি নিজৰ সন্তানৰ কথা ভাবি ভৱিষ্যতৰ কথা ভাবি অসমৰ কথা ভাবি মানুহক ফ'ল' কৰিব এনেকুৱা ৱানাবি লাইমলাইটত থকা মানুহে আমাৰ সমাজখন কি কৰি পেলাব ভাবি চাব এবাৰ আৰু সেইকাৰণে আজি সাহ কৰি এই ভিডিঅ'টো মই বনালোঁ মই জানো তেখেত এগৰাকী দাহ থকা মহিলা কিন্তু আমিও বাৰু ভালটোক ভাল বেয়াটোক বেয়া ক'বলৈ আমাৰ গণতান্ত্ৰিক অধিকাৰ নাই নেকি 4 মাহ 2 দিন পাৰ হৈ গ'ল মুখ্যমন্ত্ৰীয়ে কৈছিল যে চাৰ্জশ্বিট দিয়াৰ পাছত তেওঁ নিজে বোলে আন্দোলন নামিব ময়ো নামি আছোঁ চাৰ্জশ্বিট দিয়াৰ পিছদিনা যিদিনাখন চাৰ্জশ্বিট দিম তাৰ পিছদিনা ন্যায়ৰ কাৰণে ময়ো নামিম ৰাস্তাত
যিদিনাখনে আমি SIT ৰিপৰ্ট দি দিম পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম কাৰণ ময়োতো জাষ্টিছ ফৰ জুবিনতে আছোঁ নামিল নে নানামিল আৰু বাৰু সেইটো বাৰু বাদ দিলেও কিন্তু আজি পৰ্যন্ত যিসকল ইয়তত আছিল অন্য যিগৰাকী 11 গৰাকী আছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'লনে আদালতৰ অনুমতি সাপেক্ষে তেওঁলোকক গ্ৰেপ্তাৰটো কৰিব লাগিছিল কাৰণ তেওঁলোকক গ্ৰেপ্তাৰ কৰি সোধপোছ কৰাহেঁতেনহে প্ৰকৃত সত্যটো উদ্ঘাটন হ'লহেঁতেন কিন্তু প্ৰকৃত সত্য কি 19 ছেপ্টেম্বৰ প্ৰকৃততে হৈছিল কি সেই কথা আজি পৰ্যন্ত আমি বাৰু নাজানো নায়েই কিন্তু জুবিন গাৰ্গৰ ভগ্নীয়েই আজি পৰ্যন্ত নাজানে সেইদিনাখন হৈছিল কি 19 ছেপ্টেম্বৰ কিমান সময়ত জুবিন গাৰ্গৰ মৃত্যু হৈছিল সেই কথাটো আজি পৰ্যন্ত গম পোৱা নাই তেওঁলোকে সঠিক সময়টো গতিকে তদন্ত কি প্ৰক্ৰিয়াত চলি আছে কিয় ফেব্ৰুৱাৰীৰ লাষ্টতহে ফাষ্ট ট্ৰেক আদালতৰ বাবে চৰকাৰে আবেদন জনাব এইবিলাক কিন্তু প্ৰশ্ন নিশ্চয়কৈ নুঠা নহয় এইখিনিতে মানে এক মন্তব্য আছে মানে পামী বৰঠাকুৰে যাত্ৰা নামৰ এটা ইউটিউব চেনেলত দিয়া ইণ্টাৰভিউটোত তেওঁৰ মন্তব্য আছে আমি শুনাই লৈছোঁ আমি ভিডিঅ'ত দেখিছো এইকেইজন মানুহ আছে হয়নে আৰু তুমি 15-16 জন মানুহৰ চকুৰ আগত এজন মানুহ নাইকিয়া হৈ গ'ল হা যাওঁতে তেওঁ উশাহটো লৈ আছিলে ঘূৰি আহোঁতে উশাহটো নাই কেনেকৈ হ'ব পাৰে এজনৰ মনতো নাহিলে নে যে এই মানুহজন বচাও তে মই এটা কথা কওঁ সেইদিনা জুবিন গাৰ্গ নহয় জুবিন গাৰ্গ যেনিবা তেওঁ এফালে আছে বেলেগ এজন তেওঁৰ তাত থকা ইয়তত থকা এনি ওৱান অফ দেম যদি তেনেকে চকুৰ আগত ডুবি গ'লহেঁতেন জুবিন গাৰ্গে কিন্তু নিজৰ জীৱনটো চিন্তা নকৰি পানীত ডুবি হলেও জাপ মাৰি সেই মানুহজন বচাই আনিলেহেঁতেন তেওঁ মৰিব নিদিলে জুবিন গাৰ্গ হৈছে তেনেকুৱা নহয় সেই মানুহকেইটা কাৰো চেতনা নাই কাৰো মন নগ'ল নে যে গৈ পেলাই বচাই আনো মানুহজন সেই সময়খিনি হ'ল কি সেই কথাটোতো আমাক এতিয়ালৈকে কোৱা নাই ভিডিঅ'টোত দেখুৱাইছে যে দাদা চুইমিং কৰি গৈ আছে সিমানতে শেষ লাষ্টৰ ভিডিঅ'টোতো আমি দেখা নাই তাৰ পিছত কি হ'ল কিমান সময় হ'ল কি হ'ল এই কথাটোতো আমি গম নাপালো এতিয়ালৈকে কোৱা নাই আচ্ছা এজনেও মুখ কোৱা নাই গোটেইবোৰ দোষী সেইকাৰণে গোটেইবোৰ ভিডিঅ'বিলাক অমৃত প্ৰভাৰ ফোনত হৈছিলে তাৰপিছত কোনোবা এজন বিশেষ ব্যক্তিক অমৃত প্ৰভাই দিছিলে আৰু তেওঁ মিডিয়ালে তেওঁৰ নিজৰ চেনেল আছে তেখেতৰ নিজৰ চেনেল আছে গতিকে তেখেতৰ হেৰিটো লৈছে নেকি হেৰিয়ে SITয়ে মাতিছিলে বুলি শুনিছিলো মই কিন্তু সেইজন মানুহকনো ইমান ফ্ৰী হেণ্ডেডলি কিয় ঘূৰি ফুৰিবলৈ দিছিলে মই বুজি পোৱা নাই কাৰণ তেওঁ ভিডিঅ' কেইটা ল'লে অমৃত প্ৰভাৰ পৰা ঠিক আছে লৈ পেলাই আকৌ তেওঁ নিজৰ চেনেলত কেনেকুৱা ধৰণে ৰিলিজ কৰিছিলে সেইটো আমাতকে বাকী ৰাইজে বেছি ভালকে জানিব কাৰণ সেইকেইদিন আমি টিভি চোৱা নাই আমি যি গম পাইছো বেলেগৰ পৰা গম পাইছো বিভিন্ন ষ্টৰিজ মই জনামতে বিভিন্ন ষ্টৰিজ প্ৰথমতে কিবা স্কুবা ডাইভিং বুলি এটা ক'ৰবাৰ ফটো দি উলিয়ালে তাৰ পিছত তোমাৰ কিবা পেৰাগ্লাইডিং বুলি পেলাই উলিয়ালে লাষ্টতহে ইয়তৰ কথাখিনি ষ্টৰিটো দিছে সেইটো কি বুজাইছিলে মানে তেখেতৰ মানসিকতাটো মই বুজি নাপালো এইটো কি কৰিলে তাৰমানে এইটো কি তেওঁ এইটো জুবিন গাৰ্গৰ মৃত্যুৰ লগত তেওঁ কি ৱেব সিৰিজ বনালে নে কি কৰিলে তাৰমানে যে সাসপেন্সত ৰাখি ক্লাইমেক্সটো লাষ্টত দেখুৱাইছে কি কৰিলে তাৰমানে তেতিয়ালে শেষৰ ভিডিঅ'টো থাকিব লাগিব মমন বা থাকিব লাগিব প্ৰথম কথা আপুনি সেইখিনি যেতিয়া পাইছে থাৰ্ড ডে প্ৰেছ মিট দি পেলাই কথাটো কৈছে হয় নে প্ৰেছ মিট দিয়াৰ আগত জুবিন গাৰ্গৰ ৱাইফ গৰিমা গাৰ্গক খুব ভালকে চিনি পায় হয় নে গৰিমা গাৰ্গক কিয় এবাৰো নকলে যে গৰিমা এইখিনি ভিডিঅ' এইখিনি সঁচা কথা তোমাক মই দিছো এটা তুমি পুলিচক দিয়া কি কৰা মই তোমাৰ লগত আছো সেই কথাষাৰ ক'বলৈ তেওঁ সাহস নাছিলে নে তেওঁ বিজনেছ মাইণ্ডটোৱে সেইটো কৰিবলৈ নিদিলে সেইটো মোৰ আনসাৰ লাগে মোক এজন যদি সঁচা মানুহ হয় তেওঁ সেই ভিডিঅ'খিনি গৰিমা গাৰ্গক দিলেহেঁতেন ঘৰলৈ আহি যে এইখিনি চোৱা মোৰ ওচৰত আছে বলা আমি পুলিচক দিওঁগে মই তোমাৰ লগত আছো যদি জুবিন গাৰ্গৰ বন্ধু বুলি জহাই ফুৰে তেওঁ তেতিয়াহে বন্ধু হ'লহেঁতেন এইবোৰতো বন্ধু নহয় মুখা পিন্ধা মানুহ সব নিজৰ স্বাৰ্থ
এতিয়া তোমাৰ পডকাষ্ট কাৰণে মই নামটো কোৱা নাই, চবেই নামটো জানে, মই কৈ দিবও পাৰোঁ। তেওঁ চেনেলৰ পৰা তাৰ পিছত আহিছে আমাক বাইট ল'বলৈ। মই কৈছোঁ এইজন মানুহৰ চেনেলক মই বাইট নিদিওঁ, বৈও নিদিয়ে। তেখেত আপোনালোকৰ শ্ৰাদ্ধলৈও আহিছে হয়তো, মই দেখা যেন পাইছিলো কোনোবা এটা হেৰিয়াত। শ্ৰাদ্ধলে নহয়, আগতে 10 দিনীয়াটোত হয়তো 10 আহিছে। দিনীয়া নহয়, আগতে আহিছিলে most probably। হ, কোনোবা খবৰ দিনা ল'বলৈ আহিছে। দেখিছোঁ। আৰু তেওঁ অহাৰ লগে লগে ৰাস্তা এৰি দিছে মানুহে। মোৰ বিৰাট খং হৈছে, মই দূৰত আছিলো বেলেগ মানুহৰ লগত, বোলে এই মানুহজনক ৰাস্তা কেলে এৰি দিছে। মই আহি নাপালোৱে গালিটো পাৰিবলৈ, তেওঁ অলৰেডি তাৰমানে আপুনি মাক হেৰুৱাইছে, আপুনি দাদাক হেৰুৱাইছে, আপুনি জংকিবাক হেৰুৱাইছে, তাৰপিছত কি জীৱনটো? নেজানো, কিন্তু ইমান বছৰে, যোৱা 20-21 বছৰে নাকান্দিব আপুনি। নাই, কেতিয়াবা আকৌ চকু পানী ৰখাবও নালাগে বুলি ভাবো দেই, কান্দি দিবও লাগে। দাদাই মানে মা বা দাদা 3জন মানুহ হৈ আছিলে মোৰ কাৰণে, সেইটো গতিকে চম্ভালি লৈছিলে 3জন হৈ পেলাই মোৰ কাৰণে। এতিয়াহে মই সাংঘাতিক অকলশৰীয়া হৈছো। ইছ ৰাম। মানে মোৰ এনেকুৱা লাগে এই সময়ত আটাইতকৈ দুৰ্ভগীয়া গৰাকী আপুনি যেন লাগিছে। মানে মই এই শব্দটো কৈ ভাল কৰিছো ভুল কৰিছো নাজানো, মোৰ নাজানো, এইটো সঁচা কথা নাই। টিচু এখন দে না ববি। মানে এজন মানুহ পৃথিৱীৰ পৰা নিজৰ আপোন মানুহ নাইকিয়া হৈ গ'লে সেইটো চম্ভালিবলৈ ইমান কঠিন। আপুনি মানে মই আপোনাক একদম মানে কি কওঁ, মোৰ ভাষা নাই ববি। এই তাৰপিছত আপুনি জীৱনটোক কেনেকে লৈছে? নালাগে, তাৰপিছত আপুনি জীৱনটো কেনেকে লৈছে? মানে কি, মানে জীৱন মানে কি? যুদ্ধত সেনাপতি সলনি হয় নহয়। নাও ইটছ মাই টাৰ্ণ। ৰাইট। দেউতা আছে, বৌ আছে, ছোৱালী 2জনী আছে। গৈ থকাই জীৱন যে, গৈ থাকিব লাগিব, অপশ্যন নাই। মই আৰু আপোনাক নকন্দুৱাও, মই নহয়, আজিকালি কান্দিয়ে থকা হয়। একদম আপুনি সাহসী, আপোনাক মই চেলিউট কৰিছোঁ। মই চবতকে সাহসী মানুহজন চবতকে অকলশৰীয়া হয়, সেইটো বৰ ডাঙৰ কথা। আচলতে সাহসবোৰ গোটাওঁতে সকলোকে বুজাওঁতে আৱৰি ধৰি মই অনুভৱ কৰোঁ। মানে আপুনিতো কেতিয়াবা কাহিলীপাৰাত থাকে, তাত আপুনি দায়িত্ব লৈ থাকে অকল, কাকো কান্দিব দিব নোৱাৰে। কাহিলীপাৰাত থাকো, মোৰ নিজৰ ঘৰত থাকো। এতিয়া মই ছোৱালীকেইজনীৰ আগত মই কান্দি থাকিব নোৱাৰে, বৌৰ আগতো নোৱাৰো, দেউতাৰ আগতো নোৱাৰে। মই অকলশৰীয়া হলো নাই, মই কাৰ আগত কান্দিম? মই কাৰ আগত দুৰ্বল হ'ম? দুৰ্বল হ'বলৈ মন যায়, কিন্তু স্কোপ নাই, অপশ্যনে নাই। असम की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है। कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज। हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे। हर गीत, हर हंसी, हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज, हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते केला हरामी अब क्यों फरार है सब। उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ।